गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर ता। जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? হয়, আশিষ দেৱাংগৰ। আশিষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড় জিলা বলৌদা বজাৰ ছত্তীশগড়। আশিষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গাদেৱীৰ পূজা কৰে তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱে ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে। আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা, বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ 3-4 বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল।
মইতো এনে ডক্টৰ হয় মই চিকিৎসা কৰালোঁ তাৰপিছত লেডিজ ডক্টৰ এগৰাকীৰ পৰা ব্লাছপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল তাত থাইৰইড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱা মাত্ৰে সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে এয়া চাওক থাইৰইডৰ ৰিপৰ্ট আৰু গৰ্ভটো প্ৰব্লেম আছিল ছাৰ এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ এয়া ছাৰ ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে বহুত সমস্যা আছিল ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ তাৰ পাছত লাভ পালোঁ ছাৰ আৰু এতিয়া 2.5 বছৰীয়া সন্তানো আছে মোৰ আৰু বহুত লাভ পাইছোঁ ছাৰ কিমান গণাম শেষ নহ'ব আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ ছাৰ আপোনাৰ বৃত্তি ডক্টৰ আপুনি এই কথাবোৰ ভালদৰেই জানে হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল চায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায় ডক্টৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব এতিয়া ভগৱানেহে বচাব তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে গতিকে ছাৰ এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে আপুনিতো এজন ডক্টৰ তেওঁ কিবা ঔষধ দিয়ে নে তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে ছাৰ কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয় আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ কুৰাণ পুৰাণ বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম সেই আধাৰতে সকলো লাভ হয় ছাৰ এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে ছাৰ আপুনি এজন ডক্টৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত তেওঁলোকক আপুনি কি ক'ব বিচাৰিব হয় নিশ্চয় ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ ব্লাড কেঞ্চাৰ এইডছৰ দৰে বেমাৰ যিকোনোৱে ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ ধন্যবাদ ছাৰ অ'কে ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এখন মিছা চাৰ্টিফিকেট বনাই ল'লে নম্বৰ ভৰাই যে এই নিশ্চল দাস ব্ৰাহ্মণ বৰ্গৰ কুলৰ লগত সম্বন্ধ ৰাখে এই গাঁৱৰ বাসিন্দা হয় আৰু সেয়া বনাই তেওঁ গুচি গ'ল কাশী বিদ্যাপীঠত প্ৰৱেশ পাই গ'ল তাতে তেওঁ বিদ্যা গ্ৰহণ কৰিলে আৰু সম্পূৰ্ণ ইউনিভাৰ্চিটিত 1 নম্বৰত আহিল ফাৰ্ষ্ট ষ্টেণ্ড কৰিলে নিজৰ শিক্ষা পূৰ্ণ কৰিলে যেতিয়া তেওঁ যাবলৈ ধৰিলে তেতিয়া সেই কাশী বিদ্যাপীঠৰ প্ৰাচাৰ্যৰ এগৰাকী কন্যা বিবাহৰ যোগ্য হৈ গৈছিলে সেইসকলে যেনেকৈ আজিকালি বিদ্যা কেৱল জীৱিকাৰ বাবেইহে উদ্দেশ্য বনাই গ্ৰহণ কৰা হয় যেনেকৈ কোনোবা ডক্টৰৰ লাইনত যায় জীৱন নিৰ্বাহৰ বাবে ইঞ্জিনিয়াৰিং লাইনত যায় জীৱিকা অৰ্জনৰ বাবে
অধ্যাপক লাইনৰ কোনোবাই কোনো কোৰ্চ কৰে জীৱিকা অৰ্জনৰ বাবে। এনেদৰেই সেই সময়ৰ বিদ্যাৰ তেনেকৈ প্ৰয়োগ কৰিছিলে ব্ৰাহ্মণবৰ্গই, যে এইজন ভাল বিদ্বান ল'ৰা হয় আৰু বহুত ধন উপাৰ্জন কৰিব, ভালকৈ ক'ব পাৰে, সংস্কৃতো বহুত ভালকৈ ক'ব পাৰে আৰু ধনী লোকক মূৰ্খ বনাই বহুত ধন উপাৰ্জন কৰিব, তোমাৰ ছোৱালী সুখী থাকিব। তেওঁৰ নিশ্চল নাম আছিল ল'ৰাজনৰ। তেওঁ ক'লে যে প্ৰিন্সিপাল জী, এতিয়া মোক আশীৰ্বাদ দিয়ক, আপোনাৰ ল'ৰা নিজৰ ক্ষেত্ৰত সফল হওক। তেতিয়া তেওঁ ক'লে, বোপাই তুমি মোক কি গুৰুদক্ষিণা নিদিয়া নেকি? তেওঁ প্ৰিন্সিপালে ক'লে, মুখ্য প্ৰাচাৰ্যই নিশ্চলে ক'লে যে গুৰুদেৱ, মই আপোনাক কি দিব পাৰোঁ আৰু যি আপোনাৰ আজ্ঞা হয় কওক। ক'বলৈ ধৰিলে যে শুনা, বচনবদ্ধ হৈ যোৱা, যাতে ভাঙিব নোৱাৰা। ক'লে, হ'ব বাৰু, যে মই মোৰ কন্যাৰ বিবাহ তোমাৰ লগত কৰাব বিচাৰিছোঁ, মানা নকৰিবা। এতিয়া সি পৰি গ'ল ধৰ্ম সংকটত। কাইলৈ যদি গম পাই যায় মোক বহুত মাৰধৰ কৰিব আৰু সম্পূৰ্ণ সমাজে বিৰোধিতা কৰিব, এই ব্ৰাহ্মণ বৰ্গ বিৰোধী হৈ যাব। তেতিয়া তেওঁ সঁচাটো কৈ দিলে যে প্ৰিন্সিপাল জী, মোৰ কথাটো শুনক। তেওঁ সকলো কাহিনী কৈ দিলে যে মই কৃষকৰ পুত্ৰ হয়, জাথৰ, মই ব্ৰাহ্মণ নহয়। আৰু মই এই মিছা চাৰ্টিফিকেট বনোৱাটো এই কাৰণেই জৰুৰী বুলি ভাবিলোঁ যে মই সংস্কৃত পঢ়িব বিচাৰিছোঁ আৰু এই সদগ্ৰন্থবোৰৰ গূঢ় ৰহস্যক বুজি পেলাই বেদক জনতাৰ মাজত ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ। মই বিয়াও কৰাব বিচৰা নাছিলোঁ, মই ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ। এই উদ্দেশ্যেৰে শিক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ, মই ব্ৰাহ্মণ নহয়। তেতিয়া সেই প্ৰিন্সিপালৰ খং উঠি গ'ল। তেখেতে বহুত কিছুমান কথা শুনালে আৰু অভিশাপ দি দিলে আৰু বচন লৈ ল'লে যে বচনবদ্ধ হোৱা, সংস্কৃত ভাষাত না কোনো প্ৰবচন কৰিবা আৰু না কোনো লেখন কাৰ্য কৰিবা। তেওঁ ক'লে, ঠিক আছে গুৰুজী, আপুনি যি ক'ব বিচাৰে। ইয়াৰ পিছত নিশ্চল দাসজীয়ে দাদু পন্থলৈ গৈ দীক্ষা গ্ৰহণ কৰি ল'লে। আদৰণীয় দাদু চাহেব দেৱক পৰমেশ্বৰ কবিৰ দেৱজী আহি লগ কৰিছিলে, পূৰ্ণ পৰমাত্মা। 7 বছৰৰ দাদুজী আছিল তেতিয়া পৰমাত্মাই লগ কৰিছিলে। তেওঁৰ পৰা ভগৱানৰ বিষয়ে চৰ্চা কৰিলে, বহুত ইণ্টাৰেষ্ট দেখুৱালে। তেওঁ পুণ্যাত্মা আছিল, আগৰ সংস্কাৰ আছিলে। তেতিয়া দাদু চাহেবজীয়ে একেবাৰে প্ৰভাৱিত হৈ গ'ল আৰু চৰণত ধৰি ল'লে, প্ৰভু আপোনাৰ কথাত বহুত আনন্দিত হৈছোঁ মই, ভগৱান দেখুওৱা। সতলোকলৈ লৈ গ'ল তেওঁৰ আত্মাক, অজ্ঞান হৈ গ'ল, অচেতন হৈ গ'ল। শৰীৰৰ ভিতৰত আত্মা নাছিলে তেওঁৰ, শৰীৰক জীৱিত ৰাখিছিল, যেনেকৈ কোমাত থাকে এনেকুৱা কৰি দিলে। ঘৰৰ সকলোৱে বুজি গ'ল যে জংঘলত বাহিৰত ল'ৰা গৈছিলে, তুলি আনিলে, ঘৰত ৰাখিলে। 3 দিনলৈকে শিৰাত ধৰি চাই থাকিলে, শিৰা চলি আছে, ল'ৰাটো অচেতন। 3য় দিনা 3 দিন 3 ৰাতি এনেকুৱাই থাকিলে। পিছত পৰমাত্মাই ওপৰৰ সকলো ব্ৰহ্মাণ্ডক দেখুৱাই পুনৰ এৰি দিলে। তেতিয়া দাদু চাহেবজী থিয় হৈ দেখিলে যে ওপৰত যি দেখিলে সকলোবোৰ, পৰমাত্মাই যি তেখেতৰ ভিতৰত জ্ঞান ফিট কৰি দিলে, পৰমাত্মাৰ মহিমা তেওঁক ক'বলৈ আৰম্ভ কৰিলে। তাৰ পিছত তেওঁৰ বহুত ডাঙৰ পন্থ বনি গ'ল। সেই সমুদায়ত সেই নিশ্চল দাসে দীক্ষা ল'লে পুনৰ আৰু আকৌ নিজৰ দৰেই তেওঁ বেদক পঢ়িলে, কিন্তু নিলিখিলে, সংস্কৃতত নিলিখিলে। তেওঁ পিছত সন্ত ভাষাৰে, যেনেকৈ সন্তসকলৰ ভাষা দোহা শব্দাৱলী হয়, এনেকৈ তেওঁ এখন নিশ্চল গ্ৰন্থ বনালে। সেই নিশ্চল গ্ৰন্থটো সেই সাৰাংশ নাছিলে তেওঁৰ ওচৰত। ইয়াত উদ্দেশ্য আছিলে দাসৰ এয়াই যে মই বহুত পঢ়িলোঁ, এইবোৰক অধ্যয়ন কৰিলোঁ, এই সকলোবোৰ। তেওঁৰ এই নিশ্চল গ্ৰন্থটো কোনো জ্ঞান নাই বেদ আৰু গীতাৰ। যেনেকৈ সাধাৰণ ব্ৰাহ্মণ বৰ্গই হয় নহয় বকি থাকে, এনেকুৱাই বকি আছে। কাৰণ সংস্কৃতত পঢ়িলে, লাগিলে জাতেই পঢ়ক বা ব্ৰাহ্মণী পঢ়ক, তেওঁলোকে সদগ্ৰন্থৰ পৰা একোহি গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে আমি এই সৃষ্টি ৰচনাৰ লগত পৰিচিত নহম। কাৰণ বেদত কমপ্লিট জ্ঞান নাই, শ্ৰীমদ ভাগৱত গীতাতো কমপ্লিট জ্ঞান নাই। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ। তেতিয়া সেই সময়ত এজন বিশেষ তেওঁ আছিলে যে ঋষিসকলে, ব্ৰাহ্মণসকলে ব্ৰহ্মাজীৰ পৰা যেনেকুৱা জ্ঞান গ্ৰহণ কৰিছিলে,
ইয়াৰ আধাৰতেই বক্তা হৈ 18 পুৰাণ বনাই নিলে। এই 18 পুৰাণত একেখিনিয়েই জ্ঞান আছে। কিছুমানটো ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰা জ্ঞান, কিছুমান নিজৰ অনুভৱ, কাৰোবাৰ পৰা ইফালৰ সিফালৰ পৰা শুনা। ইয়াৰ পৰা বেলেগকৈ এজন ৰাইটাৰে নিজৰ নিজৰ মতে পুৰাণ বনাই দিলে। এই সকলোবোৰৰ ৰাইটাৰ যিজন হয়, বক্তা কোনো আন হয়। পুৰাণৰ ৰাইটাৰ কেৱল বেদব্যাস হয়। সেই ৰাইটাৰটো পবিত্ৰ 4খন বেদৰো বেদব্যাসী আছিল। কিন্তু বেদব্যাস ইজ নট এ ৰাইটাৰ অফ বেদ। এজনটো লিখক হয় যি নিজে বনাই লিখিছিলে, আৰু এজন কেৱল কপি কৰে বুলি বুজি লোৱা। এটা কপি কৰিছিলে বেদৰ, কিন্তু বেদৰ বক্তা পূৰ্ণ পৰমাত্মা আছিল, আৰু তেওঁ নিজৰ ল'ৰা ছোৱালীৰ ওচৰলৈ এই জ্ঞান পঠাবৰ বাবে এই 5খন বেদক এই ব্ৰহ্মৰ অন্তঃকৰণত ফিট কৰি দিল, ক্ষৰ পুৰুষৰ কালৰ, আৰু আকৌ ইয়াৰ সময় নিৰ্ধাৰিত কৰি দিলে নিজৰ বিধানেৰে। ইয়াৰ পিছত নিজে নিজেই আকৌ চাহেৰে বাহিৰলৈ আহিছিল। এই কাল ভগৱানৰ চাহেৰে এই 5খন বেদ নিজে নিজেই বাহিৰলৈ আহিছিল। যেনেকৈ মাতৃৰ গৰ্ভ থাকে, 9 মাহৰ পিছত সন্তান অট'মেটিকলি বাহিৰলৈ ওলাই আহে, এনেকৈ পৰমাত্মাই বেদৰ বীজ তেওঁৰ অন্তঃকৰণত সুমুৱাই দিছিল কালৰ, আৰু নিজে নিজেই এই 5খন বাহিৰলৈ ওলাই আহিল। যেনেকৈ আজিকালি কম্পিউটাৰত আপুনি দেখে যে এনেকৈ ৱেবছাইটত যিমানেই মেটাৰ ফিড কৰি দিয়া আৰু যিমানেই উলিয়াই লোৱা, মিনিটতে ওলাই আহে। এনেকুৱাই সেই মেটাৰ মালিকে দি দিছিল। গতিকে 5 নম্বৰ বেদখনটো নষ্ট কৰি দিলে ব্ৰহ্মই, যেতিয়া দেখিলে যে ইয়াততো মোৰ সকলোবোৰ কাণ্ডৰ বিৱৰণ লিখা আছে, আৰু 4খন বেদ ৰাখি ল'লে। গতিকে এই 4খন বেদত ইনকমপ্লিট নলেজ আছে। ব্ৰহ্মৰ সাধনালৈকেতো জ্ঞান আছে, আৰু পূৰ্ণ পৰমাত্মাৰ মহিমা আছে, কিন্তু পূৰ্ণ পৰমাত্মাক পোৱাৰ ৱে অফ ৱৰ্শ্বিপ পবিত্ৰ 4খন বেদত, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাত নাই। কোড ৱৰ্ডত আছে, সাংকেতিক শব্দত আছে। তেন্তে কি আছিল? এতিয়া এই ঋষিসকলে যেনেকৈ বেদক বুজি পালে, কিন্তু তেখেতসকলে কি বুজিলে যে ব্ৰহ্মক কমপ্লিট গড মানি ল'লে, পূৰ্ণ পৰমাত্মা, আৰু এওঁৰ ওম মন্ত্ৰ এয়া সকলোতকৈ উত্তম মন্ত্ৰ মানি ল'লে। ওম মন্ত্ৰৰ জপ কৰিলে, ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখিলে, আৰু তেওঁলোকে যিমান সাধনা কৰিলে, হঠ যোগ কৰিলে, মেডিটেশ্যন কৰিলে, কিন্তু বেদত হঠ যোগ নাই। পুণ্যাত্মাসকল, আপোনালোক বালক নহয়, আজি কলিযুগত জন্মিলে, আৰু এই সময়ত মানুহে বহুত বুদ্ধি ৰাখে, কম্পিউটাৰ বনাই ল'লে, ইণ্টাৰনেট ছেট কৰি ল'লে, ৱেবছাইট বনাই ল'লে। এতিয়া ভগৱানৰ ফালে অলপ কিছুমান বুদ্ধিক লগাই লওক আপোনালোকে। এই ইণ্টাৰনেটৰ বেছিদিন হোৱা নাই, যদি 2 বছৰলৈ বৰষুণ নাহে, এই জাহাজত থিয় হৈ খহি পৰিব সেই প্লেটফৰ্মত, আৰু এই কম্পিউটাৰো বাহিৰত আৱৰ্জনাত পৰি থাকিব। ইয়াৰ পৰা কোনো বাচি থাকিব নোৱাৰিব। এনেকুৱা বেয়া অৱস্থা হৈ যাব। পৰমাত্মা ইজ সুপ্ৰিম পাৱাৰ। পৰমাত্মাই হৈছে সৰ্বসুখদায়ক। তেওঁক পাই আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত আমি এই সুবিধাবোৰৰ যিবোৰৰ আমি ইয়াত চেষ্টা কৰি আছো, চতুৰামি কৰি প্ৰাপ্ত কৰিবলৈ, তাত আমি অট'মেটিক পাই যাম। আৰু আমি তাতেই আছিলো। আমি আমাৰ ভুলৰ বাবেই ইয়ালৈ আহি গলো, আৰু ইয়াৰ দণ্ড ভুগি আছো। আমি এক পইচাৰ ভিক্ষাৰী হৈ গলো, এক দানাৰ আমি ভিক্ষাৰী হৈ গলো, আৰু তাত আমাৰ সন্মুখত সম্পূৰ্ণ ভৰি থকা ভাণ্ডাৰ আছিলে, সদায় ফুলি থকা বৃক্ষ আছিলে, ফল দিয়া বৃক্ষ আছিলে, কোনো বস্তুৰে অভাৱ নাছিলে, সৰোবৰ ভৰি আছিল গাখীৰৰ, সতলোকৰ ভিতৰত অমৃত গ্ৰহণ কৰিছিলো। আমি সেই ভৰি থকা থালিক লাত মাৰি গুচি আহিলো। ইয়াৰ প্ৰতিফলতে আজি আমি গোটেই জীৱন লাগি থাকিবলগীয়া হৈছে। এই পেটটোৰ কাৰণে, শৰীৰৰ বাবে এয়াও সম্পূৰ্ণ নহয়, আৰু মৰি যাওঁ। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই হঠ যোগ যি আছে কোনো বেদতেই নাই। এই হঠ যোগ এওঁলোকে কেনেকৈ আৰম্ভ কৰি দিলে? ব্ৰহ্মাজীৰ উৎপত্তিত লিখা আছে। ব্ৰহ্মাজীয়ে কৈছে যে মই যেতিয়া জ্ঞানলৈ আহিলো, যুৱক আছিলো, আৰু পদুমৰ পুষ্পত বহি আছিলো, মই নাজানিছিলো যে মোৰ উৎপত্তিকৰ্তা কোন আছিল।
আৰু তেতিয়া তাৰ পৰা আকাশবাণী হ'ল যে তপ কৰা তপ কৰা। 1000 বৰ্ষলৈ ব্ৰহ্মাই তপ কৰিলে। আকৌ ক'লে সৃষ্টি কৰা। তপো তপো কৰ वाक्य सुनाया लोक रचो बल मेरी माया। সূক্ষ্ম বেদত কৈ দিলে যে ব্ৰহ্মাক কালে কৈ দিলে তপো তপো কৰো বাক্য শুনায়া। এতিয়া ব্ৰহ্মাজীয়ে যি আকাশবাণী শুনিব পাৰিলে এয়া কালে ক'লে। এওঁ গুপ্ত থাকে, ওপৰত লুকাই থাকে নিজৰ মায়াৰে। আকাশবাণীৰে শুনাই দিলে যে তপ কৰা তপ কৰা। তেতিয়া তেওঁ নোট কৰি ল'লে যে ভগৱানৰ আদেশ যে তপ কৰা, তেওঁ হঠযোগ কৰি ল'লে 1000 বৰ্ষলৈ। ইয়াৰ পিছত যেতিয়া এই তিনিওজন শিশু যুৱক হৈ গ'ল, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শিৱজীৰ উৎপত্তি কালে কৰিছিলে। এতিয়া কম ডিটেইলছত, এতিয়া অলপ হিণ্ট দি আছো কি কাৰণত তেওঁ এই জ্ঞানক বুজিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁলোকে শেষত সাগৰ মন্থন কৰিলে আৰু এই কালে সেই 4খন বেদক ব্ৰহ্মই সমুদ্ৰৰ ভিতৰত লুকুৱালে। এয়া এক এনেকুৱা বহুত ভাল পেপাৰত লিখা আছিলে, খুবেই ভাল পেপাৰত, যিটো পানীও একো প্ৰভাৱ পেলাব পৰা নাছিলে। যেনেকৈ আজিকালি প্লাষ্টিকত এয়া প্ৰিণ্ট চলি আছে, এনেকুৱাই খুব সুন্দৰকৈ ইয়াত লিখা আছিলে। তেওঁ 4খন বেদকে প্ৰাপ্ত কৰিলে। ব্ৰহ্মাক দি দিয়া হ'ল যে আপুনি চাওক এইবোৰক। এতিয়া ব্ৰহ্মাই এই 4খন বেদক পঢ়িলে। তাত ওম নাম আছিলে আৰু ওম নামক পূৰ্ণ পৰমাত্মা মানি আৰু ব্ৰহ্মক কমপ্লিট গড মানি তেওঁ বেদৰ নিষ্কৰ্ষ এয়াই উলিয়াই দিলে যে ওম হৈছে মন্ত্ৰ, নাথিং এলছ, আৰু ব্ৰহ্ম পৰমাত্মা হয়। এই সকলোবোৰ এয়াই হয়। এতিয়া তাতে ব্ৰহ্মাৰ বুদ্ধি শ্লিপ কৰি গ'ল। যজুৰ্বেদৰ 40 নং অধ্যায়ৰ 10 নম্বৰ আৰু 11 নম্বৰ, 12 নম্বৰ আৰু 13 নম্বৰ 4টা শ্লোকত এটা নিৰ্ণায়ক জ্ঞান দিছে যে কোনোবাইতো পৰমাত্মাক অসম্ভাত অৰ্থাৎ জন্ম নলয়, উৎপন্নই নহয়, তেওঁক নিৰাকাৰ বুলি কয়, আৰু কোনোবাই আকৌ সম্ভাত মানে উৎপন্ন হোৱা বুলি মানে। সাকাৰ হয় নে নিৰাকাৰ হয় এই জ্ঞান তত্ত্বদৰ্শী সন্তই ক'ব, এওঁক সোধা, তেওঁৰ পৰা শুনা। আকৌ ক'লে যে যাৰ আখৰৰ জ্ঞান হৈ গ'ল তেওঁক বিদ্বান কৈ দিয়া হয়, যাৰ অবিদ্যা আছে তেওঁক অবিদ্বান কোৱা হয়, যাৰ ওচৰত আখৰৰ জ্ঞান নাই কোৱা হয় বিদ্বান, আৰু অবিদ্বানৰ ডেফিনেশ্যনো সেই তত্ত্বদৰ্শী সন্তজনেই ক'ব, তেওঁৰ পৰা শুনা। গতিকে এই দাসে ক'ব বিদ্বান কোন আছিলে আৰু অবিদ্বান কোন আছিলে। যিয়ে বেদক জানে তেওঁ বিদ্বান হয়, যিয়ে বেদৰ জ্ঞানক নাজানে সংস্কৃত ভাষাৰে তেওঁ বিদ্বান হৈ যাব নোৱাৰে। যিয়ে আজি সংস্কৃত জানে আৰু ইংলিছ নাজানে তেওঁ ইংলিছত অবিদ্বান বুলি কোৱা হয়। গতিকে এটা ভাষাৰ মাষ্টাৰ হ'লে বিদ্বান হৈ যাব নোৱাৰে। বিদ্বান তেওঁ কি কোৱা হয়, যাৰ আধ্যাত্মিক জ্ঞান আছে, যাৰ পৰমাত্মাৰ জ্ঞান আছে আৰু তেওঁক পোৱাৰ বিধি জানি যায়, তেন্তে পুণ্যাত্মাসকল, যি কাৰণত এতিয়া ব্ৰহ্মাজীয়ে এই জ্ঞান তেওঁক দি দিলে, নিজৰ অনুগামীসকলক, বংশধৰসকলক। তেতিয়া তেওঁলোকে ওম নামৰ জপ কৰিলে, হঠযোগ কৰিলে, সমাধিস্থ হোৱাৰ চেষ্টা কৰিলে। এতিয়া তেওঁ কেনেকুৱা মহান কাম কৰিছে কাল ভগৱানে। ঋষিসকলে সাধনা কৰিব বিচাৰিলে, হঠযোগ কৰি পেলাই তেতিয়া সমাধিস্থ হ'বলৈ চেষ্টা কৰিলে। সমাধি দশাত এই কাল ভগৱানে কি কৰে, কেনেকুৱা লীলা কৰে, কাৰোবাক আকৌ ব্ৰহ্মাৰ ৰূপত দৰ্শন দি দিয়ে। তেতিয়া সেই ঋষিয়ে কয় যে এই ব্ৰহ্মাদেৱ সাকাৰ হয়, তেওঁৰ আগতেই থাকিছিলে। এই ব্ৰহ্মা যি সুপ্ৰিম পাৱাৰ হয়, তেওঁ পূৰ্ণ পৰমাত্মা হয়, মোৰ তেওঁৰ দৰ্শন সমাধিস্থ অৱস্থাত হৈছিলে। আৰু 2-4 জনৰ এনেকুৱাই আভাস হৈ গ'ল, দেখিব ধৰিলে তেওঁক। তেতিয়া তেওঁলোকেও ঢোল পিটি দিলে যে ব্ৰহ্মা যি সৃষ্টিৰ ৰচয়িতা হয়, তেওঁ প্ৰজাপিতা হয়, তেওঁৱেই সৰ্বশক্তিমান হয়। আৰু এয়া হয়, এই কথাৰ ভ্ৰম হৈ গ'ল ব্ৰহ্মাজীৰ যে মই সৃষ্টি ৰচক হয়। আকৌ কিছু ঋষিসকলে যেতিয়া সাধনা কৰিলে তেওঁলোকক দৰ্শন দি দিলে সমাধি দশাত, সমাধিত বিষ্ণুজীৰ ৰূপত।
তেওঁলোকে ঢোল বজাই দিলে যে এই বিষ্ণুজী সদ্গুণ বিষ্ণুজী পূৰ্ণ পৰমাত্মা হয়, তেওঁ লুকুৱাই থৈছে নিজকে। আৰু শ লোকৰ সংখ্যাত তেওঁলোকে ঢোল বজাই শুনাই দিলে। তেতিয়া বিষ্ণুজীৰ ভ্ৰম হৈ গ'ল যে আই এম গড। আৰু কিছুসকলক তেওঁ শংকৰজীৰ ৰূপত দৰ্শন দি দিলে। তেতিয়া তেওঁলোকে আকৌ এনেদৰে ডিক্লেয়াৰ কৰি দিলে যে শংকৰ ভগৱান ইজ কমপ্লিট গড। সমাধিস্থ অৱস্থাত মই ভগৱান শংকৰৰ দৰ্শন কৰিলো। গতিকে এই তিনিওজনে নিজেই ভ্ৰমিত হৈ গ'ল যে আমি ভগৱান হয়। আৰু এই কথাতেই ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ যুদ্ধ হৈ গ'ল। ব্ৰহ্মাজীয়ে কয় মই তোমাৰ দেউতা, মই সকলো সৃষ্টিৰ ৰচক হয়। বিষ্ণুজীয়ে কয় যে মই তোমাৰ দেউতা, তুমি মোৰ নাভি কমলৰ পৰা ওলাইছা। এই কথাতেই তেওঁলোকৰ যুদ্ধ হ'ল। আৰু মাজতে বচাবলৈ স্বয়ং এই কাল আহিলে নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। শিৱপুৰাণৰ ভিতৰত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা আছে। তাৰ পাছত দুয়োজনকে ক'লে যে পুত্ৰ, তোমালোকে নিজেই নিজকেই ভগৱান মানি লৈছা। এয়া তোমালোকে ভাল কাম কৰা নাই। ইউ আৰ নট গড। তোমালোক ঈশ্বৰ নহয়। ব্ৰহ্মা আৰু বিষ্ণু তেওঁলোকক ক'লে যে তোমালোক ভগৱান নহয়। এতিয়া পুণ্যাত্মাসকল 600 বছৰ আগতে পৰমাত্মাই কৈছিলে যে 3 देव की जो करते भक्ति इनकी कदे न होवे मुक्ति। গতিকে 600 বছৰ পূৰ্বে এয়া ক'লে যে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰে তেওঁলোকৰ কেতিয়াও মুক্তি হ'ব নোৱাৰে। গতিকে এয়া বেয়া কামটো হয়েই, কাৰণ এওঁলোকেতো সকলো ভ্ৰমিত কৰি ৰাখিছিলে যে এওঁলোক সুপ্ৰিম পাৱাৰ হয়, এওঁলোক অজৰ-অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, মৃত্যু নহয়। আৰু আজি পৰমাত্মাৰ সেই বাণী ফচা হ'ল। धर्मदास ये जग बोराना कोई न जाने पद निर्वाण। निर्वाण पद मोक्ष मार्ग। यही कारण मैं कथा पसारा जग से कहिए एक राम निहारा। यही कथा जग जीव सुनावो सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई त्रिदेवन की उत्पत्ति बाई। ज्ञानी सुने सो हृदय लगाई मूर्ख सुने तो समझ में न आई। माँ अष्टंगी पिता निरंजन ये जमदारुण वंशन अंजन। धर्मराय की ने भोग विलासा माया को रही तब आशा। 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए। तीनों गुण का ये विस्तारा धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भरम पड़ो संसार। कह कबीर निज नाम बिना तुम कैसे उतरो पार। 3 देव की जो करते भक्ति इनकी कदे ना होवे मुक्ति। 600 বছৰ আগতে ভগৱানে কৈছিলে যে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা কোৱা ধৰ্মদাস কোন হয়। এওঁলোকৰ মাতা পিতা হ'ল জ্যোতিস্বৰূপী নিৰঞ্জন কাল, এওঁলোকৰ পিতা হয়। আৰু দুৰ্গা অষ্টংগী এওঁলোকৰ মাতা হয়। ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱজী। আৰু এই 3 দেৱতাৰ যিয়ে ভক্তি কৰে তেওঁলোকৰ মুক্তি হ'ব নোৱাৰে, এওঁলোক নাশৱান হয়। গতিকে এই কথাৰ বিৰোধিতা হৈছিল 600 বছৰ আগতে পৰমাত্মাৰ ওপৰত কবীৰদেৱৰ ওপৰত অত্যাচাৰ আনি দিছিল এই নকল গুৰুসকলে, মণ্ডলেশ্বৰসকলে। এওঁলোক মিছা হয়, এওঁলোক কপটি হয়। এয়া বেদত আৰু সদগ্ৰন্থত ক'তো লিখা নাই। পৰমাত্মাই কৈছিলে যে हम ही अलखला हैं और कुतुब घोष और पीर गरीबदास खालिक धनी हमरा नाम कबीर। এই কথাত আৰু গৰম হৈ গ'ল। ক'লে যে এজন শিপিনী তেওঁ নিজেই নিজকে ভগৱান বুলি কয়। চোৱা কিমান মূৰ্খ হয়, ভগৱানটো নিৰাকাৰ হয়। এনেকুৱা হয় যেনেকুৱাই ধৰণে তেওঁলোকে কৈছিলে। যি ভুৱা জ্ঞান তেওঁলোকে গ্ৰহণ কৰি ৰাখিছিলে তাৰে ভগৱানৰ বিৰোধিতাও কৰিলে, জনতাকো শত্ৰু বনাই দিলে। কিয়নো এয়া কালৰ জাল আছিল যাতে কোনেও চিনি নাপায় ভগৱানক, আৰু সত্যতাক এওঁলোকে যাতে গম নাপায়। পুণ্যাত্মাসকল, প্ৰথমতেতো ইয়া দেখাওঁ যে পৰমাত্মাই কেনেকুৱা লীলা কৰিছিলে। এই বেদত ভগৱানক সাকাৰ বুলি লিখা আছে। আৰু নিজৰ মাতা দুৰ্গাক ব্ৰহ্মাই প্ৰশ্ন কৰিলে যে মাতাজী পৰমাত্মাক নিৰাকাৰ কোৱা হয়
আৰু বেদত কিছু সাকাৰ লিখা আছে, অৰ্থাৎ আমাৰ যি অনুভৱ হয় সেয়া বেদৰ বিপৰীত হয়। ইয়াত বহুত ব্যৱধান আছে। এতিয়া আপুনিয়েই কওক আমাক, সেই ব্ৰহ্ম আপুনিয়েই হয়নে আন কোনোবা হয়? তেতিয়া দুৰ্গাই ক'লে যে মোৰ আৰু সেই ব্ৰহ্মৰ মাজত কোনো পাৰ্থক্য নাই। আৰু তোমালোকৰ ওপৰত কোনোবা আপত্তি আহিলে আমাৰ দুয়োজনকে স্মৰণ কৰিবা, তোমালোকৰ সকলো কাৰ্য সিদ্ধ হৈ যাব। ইয়াৰ দ্বাৰা সিদ্ধ হ'ল যে এয়া সকলো বিচলিত কৰা হৈছে, সত্যৰ পৰা অপৰিচিত কৰি ৰাখিছে এওঁলোকে নিজৰ পুত্ৰকো। গতিকে এওঁলোকৰ পৰা ঋষিসকলে এনেদৰেই জ্ঞান গ্ৰহণ কৰিলে, এই ভ্ৰমিত জ্ঞান। এতিয়া বেদত কি কোৱা হৈছে? এতিয়া চাওক যে পৰমাত্মাক চিনি পাবলৈ কোনো আধাৰ বনাব লাগে। এতিয়া যেনেকৈ ৰাধা স্বামীপন্থীসকল, এওঁলোকে কেনেদৰে ভ্ৰমিত কৰি ৰাখিছে সমাজক। সহজ সৰল আত্মা শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুজীয়েতো কয় আমি ত্ৰিকুটিৰ পৰা আৰম্ভ কৰিছো ভক্তিৰ মাৰ্গ, আৰু আমাৰ বেদৰ আৱশ্যকতা নাই, কাৰণ বেদখনো কোনোবাই লিখিছেহে। আৰু আমাৰ জ্ঞানটো বেদতকৈ বহুত ওপৰৰ হয়। যি শ্ৰী শিৱদয়াল যি পৰম ধনী বুলি কোৱা হয় তেওঁক, সেই হজুৰ চাহেবে নিজে আহি ভেদ খুলিছে সেই সচখণ্ডৰ। তেওঁলোকৰ কখৰো জ্ঞান নাই। সেই শিৱদয়াল ৰাধে স্বামী কোৱা হয় যাক, যি ৰাধা স্বামী পন্থৰ প্ৰৱৰ্তক বুলি জনা যায়। সেই শিৱদয়াল যি তেওঁ কখও নাজানে সতলোক আৰু সচখণ্ডৰ বিষয়ে। এতিয়া পুণ্যাত্মাসকল এই দাসৰ সৈতে এয়া সংঘৰ্ষ হৈ আছে, মই কৈছো সত্য। আৰু শ্ৰদ্ধালুসকলে ওলোটা জ্ঞান গ্ৰহণ কৰি ৰাখিছে, তেওঁলোকে বিৰোধ মানি আছে। মোৰ কোনো ইচ্ছা নাই কাৰোবাক নিন্দা কৰাৰ। যদি তুমি ইয়াক নিন্দা মানা সত্য কোৱাক, কিন্তু সঁচা কোৱাটো নিন্দা নহয়, পৰোপকাৰ হয়। আৰু এই পৰোপকাৰত লাগিলে যিমানেই কষ্ট কৰিব নালাগক সেয়াও আমি সহ্য কৰিব লাগিব, যাতে অহা দিনত সম্পূৰ্ণ বিশ্বৰ উপকাৰ হৈ যায়। ইয়াৰে সম্পূৰ্ণ বিশ্বৰ, যেনেকৈ প্ৰথমতে আমাৰ হিন্দু সমাজত এক সতী প্ৰথা আছিল। কাৰোবাৰ স্বামী মৰি গলে সেই পত্নীক লগতে জ্বলাই দিয়া হৈছিল। তেতিয়া ইয়াৰ বাবে সংঘৰ্ষ কৰিলে বুদ্ধিমান ব্যক্তিসকলে যে এয়া বেয়া কথা হয়, নিজ সংস্কাৰ বশতঃ এজন কেতিয়াবা মৰিব পাৰে, ইয়াৰ কি অৰ্থ তাইক লগতেই জ্বলাই দিয়া? এনে নিৰ্দয়, এনে অপৰাধ, এনে অত্যাচাৰ কৰি আছে। ইয়াৰ বহুত বিৰোধিতা হৈছিল, কিন্তু তেওঁলোকে সংঘৰ্ষ কৰিলে যে এয়া ভুল কাৰ্য হয়, এনেকুৱা হ'ব নালাগে। এতিয়া চাওক লাহে লাহে শেষ হৈ গল, এতিয়া সকলো সুখী হৈ গল। গতিকে এনেকুৱাই আজি সেই স্থিতি আমাৰ লগতো। সকলোৱে বিৰোধিতা সেয়েহে কৰে যে তেওঁলোকৰ দোকান বন্ধ হৈ যাব। সেই সন্তসকলৰ যিসকলে জগতত বিপদগামী কৰিছে আৰু তেওঁলোকক নৰকলৈ পঠাই আছে, কালৰ জালত ফচাই আছে, জীৱন নষ্ট কৰি আছে, কিন্তু দাসৰ কোনো প্ৰভাৱ পৰা নাই এই কথাৰে। আমি কাৰোৰে নিন্দা নকৰো। আমাৰ উদ্দেশ্য কোনো ধন উপাৰ্জন কৰা নহয়। আমাৰ উদ্দেশ্য কেৱল সত্যক বাহিৰলৈ উলিওৱা আৰু সম্পূৰ্ণ বিশ্বৰ কল্যাণ কৰাই আমাৰ উদ্দেশ্য হয়, মানৱ জাতিৰ। আৰু ইয়াৰে যেতিয়া দয়া ভাৱ উৎপন্ন হ'ব, তেতিয়া সকলো জীৱৰ প্ৰতি নিজে নিজেই দয়া আহিব। না কোনোবাই মাংস খাব, না মদ খাব, না এনেই প্ৰতিজ্ঞাবদ্ধ হ'ব। কেৱল ভগৱানৰ ভজন কৰিব আৰু চিম্পল ৱেৰে থাক। একেবাৰে সত্য যুগৰ দৰে পৰিৱেশ আকৌ আহিব, চাই ল'বা। এই মায়াৰ যুগৰ কাম্য শেষ হৈ যাব, একেবাৰে শান্ত হৈ যাব প্ৰাণী। যে কাৰ কাৰণে দৌৰাদৌৰি কৰি আছা, আৰবপতি, খাৰবপতি, পৃথিৱীপতি ইয়াতে থৈ গ'ল, ভূত বনি ঘূৰি ফুৰিছে। গতিকে প্ৰথমতে আমি আপোনাক বেদৰ সৈতে পৰিচিত কৰাওঁ যে সেই পৰমাত্মা, সেই পৰমেশ্বৰৰ বিষয়ে বেদে কি কয়। যদি বেদত লিখা আছে তেনেহলে ফাইনেল হয়। আৰু যিয়ে কয় যে আমি বেদক নামানো, তেন্তে তেওঁলোকৰ সৈতেতো চৰ্চা কৰাই ব্যৰ্থ। পাছত তেওঁলোকক মনাব লাগিব সন্ত ভাষাৰ, কাৰণ এখন সূক্ষ্ম বেদ আছে যাক তেওঁলোকে সত্য মানে। কবীৰজীৰ বাণীক, আদৰণীয় পৰম পূজ্য কবীৰ পৰমেশ্বৰজীৰ বাণীক, আদৰণীয় নানক চাহেবৰ বাণীকো এওঁলোকে সত্য মানে। আৰু সেই মহাপুৰুষসকলে পৰমাত্মাক পাইছে, কবীৰজীক তেওঁৰ বাণীত একেবাৰে সঠিক লিখা আছে, কিন্তু ইয়াৰ অৰ্থ উল্টা কৰি ৰাখিছে। যেনেকৈ বেদৰ অৰ্থ উল্টা কৰি দিছে, যেনেকৈ গীতাজীৰ অৰ্থ উল্টা কৰি দিছে, এনেকৈ এওঁলোক ভ্ৰমিত হয়। এওঁলোকক ছেট কৰিব লাগিব। এতিয়া বেদে কি কয় সেই প্ৰভুৰ বিষয়ে আপোনালোকক দেখুৱাই আছো। ঋগ্বেদ। সেই পৰমাত্মা কোন হয়, তেওঁ কেনে লীলা কৰে চাব। ঋগ্বেদ প্ৰকাশক হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা।
মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। আৰু ইয়াত চাব মুদ্ৰক হৈছে প্ৰিন্স অফ ছেট প্ৰিণ্টাৰ্ছ, 1510 পাতৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। ইয়াত আপোনালোকক দেখুৱাইছো ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সুক্ত নম্বৰ 86। 86 ইয়াৰ মন্ত্ৰ 26 আছে। যজ্ঞ কৰোতাসকল যজমানৰ বাবে পৰমাত্মা। ইয়াৰ অৰ্থ হ'ল যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতা, যজমান মানে ভকতসকলৰ বাবে, পৰমাত্মা অৰ্থাৎ যিয়ে ধাৰ্মিক অনুষ্ঠান কৰে তেওঁলোকৰ বাবে পৰমাত্মাই সকলো ৰাস্তাক সুগম কৰি তেওঁলোকৰ বিঘ্নিক অৰ্থাৎ তেওঁলোকৰ সংকটক নষ্ট কৰি দিয়ে, মৰ্দন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি নিজ ৰূপক সৰল কৰি ভগৱান সাকাৰ হ'ল নিজ ৰূপক সৰল কৰি। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। সৎসাহেবজি, ছাৰ পোনপ্ৰথমে আপোনাৰ শুভ নামটো জানিব বিচাৰিছোঁ। মোৰ নাম ভোলানাথ ৰায়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই গৌৰীপুৰৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই পৰম গুৰু সন্ত ৰামপালজী মহাৰাজাৰ 2020 লৈছোঁ। মই তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ। মই বহুত ভক্তি সাধনা কৰিছিলোঁ। প্ৰথমতেতো মই কৰিছিলোঁ শিৱ মহাদেৱৰ পূজা। তাৰপিছত মই এইবিলাক বাদ দি মই চাকৰি কৰা অৱস্থাতে তাৰমানে মই এখন লাইব্ৰেৰীত মোক লাইব্ৰেৰিয়ান কৰি দিলে। তাতে মই কিছুমান গোৰখপুৰ গীতা প্ৰেছৰ বুক কিছুমান পালোঁ, পঢ়িলোঁ। পঢ়ি মোৰ মনত এনেকুৱা এটা ভাৱ হ'ল যে মই এই দেহাত যে আমাৰ অসাধ্য কিছুমান আছে এইবিলাক যাতে আমি পৰিত্যাগ কৰিব পাৰোঁ আৰু একমাত্ৰ পৰমাত্মাৰ শৰণত যাতে যাব পাৰোঁ, সেইখিনিয়ে মোৰ আছিল। এইগুলি কৰি মই গুৰুদেৱ ক'ত পাম ক'ত নাপাম গুৰুৰ তালাচ কৰিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ সন্ধান কেনেকৈ পালে? কেনেকৈ তেখেতৰ পৰা নাম দীক্ষা ল'লে? মই এই টিভিত সৎসংগ চাই থাকোঁ, কিন্তু প্ৰায় টিভিত সৎসংগ চাই থাকোঁ। এদিন চাওঁতে কি হ'ল, আমাৰ এই পৰম গুৰুদেৱৰ সৎসংগ সৎসংগ পোৱাৰ পিছত মই দেখিলোঁ যে আমি ইমান দিনে যিবিলাক কৰিছোঁ সেইবিলাক চব ব্যৰ্থ, আমাৰ বেকাৰ গ'ল। আমাৰ জীৱনতো অৰ্ধ দিন গ'লে আৰু মাত্ৰ কিছুমান দিন আছে। এইকেইদিনত আমি সদগুৰু নাপাওঁ তেতিয়াতো আমাৰ জীৱন ব্যথা হ'ব। এই ভাবি চিন্তি মই কিন্তু আগতে পাঠ কৰিছিলোঁ, ভাগৱত পাঠ কৰিছিলোঁ। বহুত জেগাত মোক মাতিছিলে, মই ভাগৱত কৰি আছিলোঁ। কিন্তু ভাগৱততে একো মই পোৱা নাই। তাত খালি শ্ৰীকৃষ্ণৰে কথা, শ্ৰীকৃষ্ণৰ ভক্তৰে কথা এইবিলাক মানে জানিলোঁ। যে চবেই কয় যে শ্ৰীকৃষ্ণ পৰমেশ্বৰ, পৰম পিতা, পৰমাত্মা। যেতিয়া মই এই সদগুৰুদেৱৰ বাণীবিলাক সৎসংগবিলাক শুনিব পালোঁ, তেতিয়া মনটো এনেকুৱা হৈ গ'ল যে মই জানো আৰু কি ক'ম, আচল গুৰুকে পাই গ'লোঁ। এইবুলি ভাবি মই চব ত্যাগ কৰিলোঁ। সেইবিলাক ত্যাগ কৰি ক'ত পাম, তাৰপিছত সেই টিভি দেখা পালোঁ নম্বৰ, সেই নম্বৰ মতে মই ফোন কৰিলোঁ একদম বৰবালা আশ্ৰমত। তাতে ফোন 2 দিন কৰিলোঁ। 3ৰা দিন মই পালোঁ। পাই মোক সুধিলে ক'ৰ পৰা কৈছে। মই কৈছোঁ মই অসমৰ পৰা কৈছোঁ, যে মই এনেকুৱা দীক্ষিত হ'ব বিচাৰিছোঁ। তেতিয়া লকডাউন আছিল। মোৰ লগত যোগাযোগ কৰি লাইনতে মোক নাম দীক্ষা দিলে।
যেহেতু আপুনি জনালে যে সন্ত ৰামপাল গোহাঁইৰ আপুনি মংগল প্ৰবচন শুনিছিলে, মংগল প্ৰবচন শুনি তেখেতৰ জ্ঞানৰ দ্বাৰা আপুনি আপ্লুত হৈ সন্ত ৰামপাল গোহাঁইৰ শৰণ গ্ৰহণ কৰিলে। আপুনি সন্ত ৰামপাল গোহাঁইৰ মংগল প্ৰবচনত এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ তেখেতৰ শৰণ গ্ৰহণ কৰিব লগা হ'ল? মই আগতে যি ভাগৱত অনুষ্ঠান কৰিছিলোঁ, সেই অনুষ্ঠানত মই যিখিনি পাইছিলোঁ সেইখিনি মানে প্ৰকৃত জ্ঞান নহয়। প্ৰকৃত জ্ঞান যেতিয়া নহয়, তাৰপিছত আমি সন্তৰাম মহাৰাজৰ প্ৰবচন শুনি, তেওঁৰ সৎসংগ শুনি যিখিনি মই আধ্যাত্মিক জ্ঞান, আধ্যাত্মিক প্ৰকাশ পালে, তেখেতে কি কৰে, সৎসংগত পুৰা শাস্ত্ৰবিলাক খুলি 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 তত্ত্ববিলাক চব বুজি দিয়ে। সেই তত্ত্ব বুজি দিয়াৰ পিছত সেই তত্ত্ববিলাক আমি গ্ৰহণ কৰি মই বহুত লাভ পালোঁ। আধ্যাত্মিক জ্ঞানৰ ফালে মোৰ মানে অলপ মানে ভাল লাগিল যে যাই হোক, এই আধ্যাত্মিক জ্ঞানেই হ'ল আচল বস্তু। আগত যিভাৱে মই ভাগৱত অনুষ্ঠান কৰিছিলোঁ, তাত খালি শ্ৰীকৃষ্ণৰ কথা আৰু শ্ৰীকৃষ্ণৰ ভকতৰ কথা এইবিলাক শুনি আৰু কিমান কৰিব। শ্ৰীকৃষ্ণৰ যে জীৱনী তাত প্ৰকট পালে যে শ্ৰীকৃষ্ণৰ জীৱনী সেইটো জন্ম মৰণ তাৰ হৈয়ে থাকে, তেওঁতো আৰু আমাক মুক্তি প্ৰদান কৰিব নোৱাৰে। যাৰ জন্ম মৃত্যু হৈয়ে থাকে সে কোনোদিনে মুক্তি দিব নোৱাৰে। আৰু ছাৰ আৰু এটা কথা, যিহেতু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰিছিলে আৰু আপুনি নিজেও ভাগৱত ব্যাখ্যা কৰিছিলে, তেনে ক্ষেত্ৰত ছাৰ আমি আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু বহুতে কয় হেনো গুৰু সলনি কৰিলে পাপ হয়, যিহেতু পূৰ্বতে আপুনিও গুৰু ধাৰণ কৰিছিলে, আপুনি সেই গুৰুক ত্যাগ কৰি আপুনি সন্ত ৰামপাল গোহাঁইৰ শৰণলৈ আহিলে, এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? মই ক'ব বিচাৰোঁ এইটো কিন্তু ভুল ব্যাখ্যা। যোনে কয় যে গুৰু সলনি কৰিব নোৱাৰে, গুৰু সলনি কৰিলে পাপ লাগে। এতিয়া আমাৰ হৈছে ৰোগ, আমি বেমাৰী, আমি এজন ডক্টৰৰ পৰা বেমাৰ ট্ৰিটমেণ্ট কৰি আছোঁ, কিন্তু সেই ডক্টৰ আমাৰ বেমাৰ ঠিক কৰিব নোৱাৰে জানো। কিন্তু সেই ডক্টৰ বাদ দি আমি বেলেগ ডক্টৰৰ ওচৰত যাব লাগিব, তেতিয়াহ'লেহে আমাৰ বেমাৰৰ অলপ উপশম পাম। ঠিক তেনেদৰে আমি হৈছে জন্ম মৰণ ৰোগৰ ৰোগী, আৰু সেই ৰোগ আমাৰ নাশ কৰিবৰ কাৰণে আমাৰ তত্ত্বদৰ্শী গুৰু লাগিব। যেনে গীতাত তত্ত্বদৰ্শী গুৰুৰ কথা কৈছে 34 নম্বৰ শ্লোকত 4 নম্বৰ অধ্যায়ত, যে তত্ত্বদৰ্শী হে অৰ্জুন, তই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যা। সেই তত্ত্বদৰ্শী গুৰুৰ ওচৰত যাই মনের সব কপট ভাব ত্যাগ কৰি তাক দণ্ডবত প্ৰণাম কৰি সেই জ্ঞানের কথা জিজ্ঞাসা কৰা, তেতিয়াহ'লে তোমাৰ মঙ্গল হ'ব। তেতিয়াহ'লে তুমি সেই জ্ঞান লাভ কৰি সেই পৰমাত্মাৰ পৰম তত্ত্বখিনি তোমাৰ জানা হ'ব। আৰু ছাৰ, যিহেতু আমাৰ ভাৰতবৰ্ষত যিহেতু আমি দেখিছোঁ যে লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গোহাঁইক তত্ত্বদৰ্শী সন্ত হিচাপে গুৰু ধাৰণ কৰি আপুনি ভক্তি সাধনা কৰি আছে। আমি ছাৰ কেনেকৈ নিৰ্ণয় কৰিম এজন প্ৰকৃত সৎগুৰুক? লাখৰ তুলনাত যিহেতু আমাৰ ভাৰতবৰ্ষত গুৰু আছে। লাখৰ গুৰু থাকিলেও এটা কথা আছে যে এই কাৰণত কৈছে গুৰু কৰ শত শত, কিন্তু তাত সেই পৰম গুৰু নাথাকে, শাস্ত্ৰবিধিত যদি মতে আমাক জ্ঞান নিদিয়ে, সেই গুৰু আমাৰ কামত নিদিব। কাৰণ একজন অন্ধ, যদি অন্ধ মানুহৰ আমি পিছে পিছে যাওঁ ৰাস্তাত, তাৰ পিছে পিছে যাই সেই অন্ধও খালত পৰিব, আমাকো খালত পেলাব। গতিকে আমি প্ৰকাশ যিজনে, গুৰুৰ অৰ্থ হৈছে কি, যে আমাক নাকি অন্ধকাৰৰ পৰা প্ৰকাশত লৈ যাব, সেই প্ৰকাশত দেখুৱাই আমাক বাট দেখুৱাই আমাক সেই সত্যলোকত লৈ যোৱাৰ মানে ক্ষমতা থাকিব। সেইজন গুৰুহে ধাৰণ কৰি আমাৰ মংগল হ'ব। কিন্তু এই অন্ধগুৰুৰ ওচৰত যাই আমাৰ কোনো লাভ নহ'ব। সেইকাৰণত আমি সৎগুৰুৰ ওচৰত যাই সৎশাস্ত্ৰৰ মতে আমাক যিয়ে ভক্তি প্ৰদান কৰিব, যিয়ে আমাক নাম দিব, সেই মতে আমি যদি ভক্তি কৰোঁ, তেনেহ'লে আমাৰ পূৰ্ণ লাভ হ'ব, আমি পূৰ্ণ জ্ঞান প্ৰাপ্ত কৰিব পাৰিম, আৰু আমি সেই জ্ঞান মতে আমি হয়তো মুক্তিপ্ৰাপ্তৰ যোগ্য হ'ম। আর নহলে আমার এই জীবন ব্যথা। যে কৈছে মানুষ্য জনম দুর্লভ জনম, মিলে না বারম্বার, জেসে তরুবৰ সে পাত্তা টুট গিৰে বহুৰ না লাগতা ডাল। এটা গছৰ পৰা যদি এটা পাত ডালৰ পৰা সৰি পৰে, সেই গছৰ পাতটো দুবাৰ আর যাই গছৰ ডালত নালাগে। ঠিক তেনেকুৱা আমাৰ মনুষ্য জনম খুব দুৰ্লভ। এই মনুষ্য জনমতে যদি আমি
সেই মুক্তিধাম আমি য'ৰ পৰা আহিছোঁ তাত যাব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই মনুষ্য জনম বেকাৰ বিফল, আমাৰ মনুষ্য জন্মৰ কোনো আৰু কাম নাথাকিব। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি আগতে আপুনি ভাগৱত ব্যাখ্যা কৰিছিলে, লগতে আপুনি আধ্যাত্মিকতাৰ সৈতে আপুনি জড়িত আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি মৃতকৰ যিকোনো কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে? এই কাৰণত মানা কৰে, কাৰণ আমাৰ শাস্ত্ৰত প্ৰমাণিত কিছুমান বস্তু আছে। গীতাৰ অধ্যায় 9 মন্ত্ৰ নম্বৰ 25 তাতে লিখা আছে, তাতে শাস্ত্ৰত কোৱা আছে যে এই ছাত্ৰবৃত্তি কৰাটো নিষেধ বুলি কৈছে, যে দেৱতাক পূজা কৰিলে মানুহ দেৱতা হয়, ভূতক পূজা কৰিলে ভূত হয়, পিতৰক পূজা কৰিলে পিতৰ হয়, আৰু মোক পূজা কৰিলে মোকে পায়। এইভাৱে গীতাত আমাৰ 4খন বেদৰ সাৰ বস্তু হৈছে গীতাখন। এই গীতাত বহুত আমাৰ জানিবলগীয়া আছে, আৰু সেই গীতাৰ পৰাই আমি যদি জ্ঞান প্ৰাপ্ত কৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো আধ্যাত্মিক জ্ঞান আমি বিচাৰি পাম। কিন্তু কিছুমান ধৰ্মগুৰুৱে সেই গীতাখনৰ পঢ়ে ঠিকে, কিন্তু গীতাখনৰ জ্ঞান তত্ত্ব নাবুজি মানুহক মানে ভ্ৰমিত কৰিয়ে আছে। যেনেকুৱা এতিয়া ব্ৰত পালন কৰাটো গীতাতে ব্যাখ্যা কৰিছে যে ব্ৰত পালন কৰা নিষেধ, কিন্তু তথাপিতো এই ধৰ্মগুৰু যিবিলাক আছে সিহঁতে ব্ৰত পালন কৰিব কাৰণে বিৰাট জোৰ দিয়ে যে একাদশী ব্ৰত পালন কৰা, দ্বাদশী ব্ৰত পালন কৰা, আৰু অন্য কিছু ব্ৰত পালন কৰাৰ কাৰণে কৈয়ে থাকে। এইবিলাক এটা হৈছে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম। এই জন্যে শাস্ত্ৰৰ বিৰুদ্ধে কৰ্ম হ'লেও এই জন্য শাস্ত্ৰ গীতাখনতে কৈছে, শাস্ত্ৰৰ বিৰুদ্ধে যে কৰ্ম কৰে তাৰ কোনো না সুখ হয়, না শান্তি হয়, না তাৰ সিদ্ধি হয়, না তাৰ পৰম গতি হয়। 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত অৰ্জুনক এই কথাটো গীতা জ্ঞানদাতাই কৈছে যে তুমি শাস্ত্ৰ মতে ভক্তি কৰা, শাস্ত্ৰত যি আছে সেই মতে তুমি ভক্তি কৰিলেহে তোমাৰ পৰম গতি হ'ব। আৰু ছাৰ, এই কথাষাৰ আমাৰ দৰ্শকসকলে কেনেকৈ মানি ল'ব যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শাস্ত্ৰ অনুকূল ভক্তিবিধি প্ৰদান কৰিছে, বাকী ধৰ্মগুৰুসকলে শাস্ত্ৰৰ বিপৰীতে ভক্তিবিধি প্ৰদান কৰি আছে? এই কথাষাৰ ছাৰ কেনেকৈ মানি ল'ব? আমি মানি ল'ব লাগিব, কিন্তু বেলেগ ধৰ্মগুৰু যিবিলাকে কথাবাচক যিবিলাকে আছে, কোনোদিন কোনো শাস্ত্ৰ এখন খুলি নেদেখুৱায়, কাৰণ সিহঁতে শাস্ত্ৰৰ বিষয়ে জানিলেহে সিহঁতে শাস্ত্ৰ খুলি দেখুৱাব যে বেদত কি আছে, গীতাত কি আছে, পুৰাণত কি আছে, বেলেগ শাস্ত্ৰত কি আছে। তো এইবিলাক সিহঁতে কোনোদিনো খুলি নেদেখুৱায়, খালি মাত্ৰ মুখে দিয়ে কৈ থাকে, কিন্তু সেইমতে সিহঁতে মানে ইহঁতৰ ভকতবিলাকো বা শিষ্যবিলাককো সেইমতে ভক্তি নিদিয়ে, আৰু সেইমতে সিহঁতে নিজেও নচলে। কিন্তু আমাৰ সেই পৰম গুৰুদেৱে তেওঁ নিজেও সেইমতে কাম কৰে, আৰু ভকতবিলাকক শাস্ত্ৰ খুলি খুলি একদম আঙুলিয়াই দি কৈ থাকে যে এইটো এই বস্তু, এইটো এই বস্তু, এইমতে চলিবা, এইমতে তোমাৰ, তেতিয়াহ'লে তোমাৰ মৰ্যাদা ঠিকে থাকিব, তেতিয়াহ'লে তুমি সেই পৰম গতি লাভ কৰাৰ। ছাৰ, যিহেতু আপুনি আপোনাৰ অনুভৱ দাঙি ধৰিলে, আপুনি আধ্যাত্মিকতাৰ সৈতে জড়িত এজন ব্যক্তি, আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰিছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে, আমি এতিয়া আপোনাৰ সেই অনুভৱ জানিব বিচাৰিম। যিহেতু আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ বৰ্তমান ভক্তি সাধনা কৰি আছে, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সাধকে বিভিন্ন ধৰণে লাভ পায়। আপুনি ছাৰ পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে ছাৰ? মই পাইছিলোঁ লাভ, মই শাৰীৰিক দিশ দিয়ে লাভ পাইছিলোঁ। মই এনেকুৱা হৈছিলে, মই নাম লোৱাৰ পিছত মই অকলে ৰন্ধা বঢ়া কৰি খাইছিলোঁ। যেতিয়া মানে সেই গুৰুদেৱে কিছুমান নিৰ্দেশ দিছিল, সেই নিৰ্দেশ মতে চলি মই নিজে ৰন্ধা বঢ়া কৰি খাইছিলোঁ। মই জগতৰ আৰু ভকতৰ মাজত পাৰ্থক্য আছিল। এদিন কি হ'ল, জগতৰ মাজত থাকিলে সিহঁতে হৈছে কালৰ দূত, সিহঁতৰ লগত থাকি মানে সিহঁতে কিবা এটা মোৰ মানে কৰিলে, হয়তো নামখণ্ডিত কৰি দিছে। নামখণ্ডিত কৰাৰ পিছত মোৰ এটা বিৰাট বেমাৰ হ'ল, ডিচেণ্ট্ৰি হ'ল। এনেকুৱা ডিচেণ্ট্ৰি হ'ল, প্ৰায় 7-8 দিন মানুহকে খালি পানী 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 পায়খানা হৈ আছে, 10 বাৰ 12 বাৰ এনেকুৱা গৈছে। মই খুব দুৰ্বল হৈ গ'লোঁ, মই একো কৰিব নোৱাৰা হ'লোঁ, মানে অস্থিৰ হৈ গৈছোঁ। তাৰে ডক্টৰৰ দ্বাৰা মই ঔষধ খালোঁ, ঔষধ খায়ো মই ভাল নাপাওঁ।
তেতিয়া মই অনুমান কৰিছোঁ যে এইটো মোৰ কিবা ভুল হৈছে, কিবা মোৰ অপৰাধ হৈছে, যাৰ কাৰণে মোৰ এই আজি দুৰ্দশা হৈছে। তাৰপিছত মোৰ যোৱা একেৰ গাড়ী আছে, সেই গাড়ীয়ে দি মোক লৈ গ'ল, লৈ যাই ডক্টৰ তাত দেখালে। সেই ডক্টৰৰ ঔষধ খালি একদিনে মোক 5,000 টকাৰ খালি টেবলেটে দিছে। টেবলেট খাই মই সুস্থ হ'লোঁ। সুস্থ হোৱাৰ পিছত মই আৰু একবাৰ চেক কৰিবৰ কাৰণে গৈছিলোঁ। দ্বিতীয়বাৰ যেতিয়া চেক কৰিব গৈছিলোঁ তেতিয়া মোক ক'লে যে তোমাৰ কিডনীৰ প্ৰব্লেম হৈছে। মোৰ কেনেকৈ কিডনীৰ প্ৰব্লেম হ'ল? কাৰণ মোৰ একশ্যন কৰিছে, ৰিয়েকশ্যন হৈছে, এই ৰিয়েকশ্যনৰ কাৰণে তোমাৰ এই হৈছে। তেতিয়া কি কৰিব লাগিব? বোলে কিডনী ডক্টৰক দেখাব লাগিব। তাৰপিছত মই কিডনী ডক্টৰক দেখাই গুৱাহাটীত যাই মই আৰাম পাইছিলোঁ। আপুনি ছাৰ আগতে কিবা নিচা সেৱন কৰিছিল নেকি ছাৰ? মই চাকৰিত থকা অৱস্থাতে মই নিচা কৰিছিলোঁ। মই চব বস্তুৱেই কৰিছিলোঁ। নিচা, মদ, ভাং, বিড়ি, চিগাৰেট, গুটখা, চাদা, খৈনী চব খাইছিলোঁ। যেতিয়া পালোঁ এই আমাৰ তত্ত্বদৰ্শী গুৰুৰ আশ্ৰয় যেতিয়া ল'লোঁ তেতিয়াতো আৰু মোৰ ই বাঢ়ি গ'ল। না, এইবিলাক খাবা মানে মহাপাপ, এইবিলাক খালেই অনিষ্ট হয়। একদিন গুৱাহাটীত যাওঁতে মোৰ 3বাৰ মোৰ এক্সিডেণ্ট হৈছিলে, কিন্তু গুৰুৰ কৃপাত মই এক্সিডেণ্টৰ পৰা বাচি গৈছোঁ। সঁচাকৈ আচৰিত কথা ছাৰ। আপোনাৰ এই আধুনিকতাৰ এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি যেনেধৰণে লাভ পাইছে সেই কথা আপুনি ব্যক্ত কৰিলে, এইটো সঁচাকৈ আচৰিত। আচলতে সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে আপোনালোকে এইদৰে লাভ পাবলৈ সক্ষম হয়? আমাৰ গুৰুদেৱে আচলতে সৎ ভক্তি প্ৰদান কৰে। ইয়াত বাহিৰৰ অসৎ ভক্তি কোনোদিনো প্ৰকাশ নকৰাৰ শাস্ত্ৰবিধি মতে যিজন গুৰুৱে শাস্ত্ৰমতে ভক্তি প্ৰদান কৰিব, যেনেকুৱা শাস্ত্ৰত আছে, বেদত আছে যে যিজনে সৎগুৰু হ'ব তেওঁৰ 3বাৰ মন্ত্ৰ প্ৰদান কৰিব দিনটোৰ ভিতৰত। সেই 3বাৰে ৰাতিপুৱা একবাৰ, দুপৰীয়া একবাৰ আৰু সন্ধিয়া একবাৰ। ৰাতিপুৱা কৰে নিত্য নিয়ম, দুপৰীয়া কৰে সমস্ত দেৱী দেৱতাৰ প্ৰাৰ্থনা, আৰু সন্ধ্যা কৰে সন্ধ্যা আৰতি। আৰু ছাৰ, আপুনি যিদৰে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লৈ সম্পূৰ্ণকৈ বুজি পালে যে মাছ মাংস খালে কি হানি হয় বা মাছ মাংস খোৱা পাপ হয়, আপোনাৰ দৰে যদি কোনো লোকে দীক্ষা লৈ নিচা ত্যাগ কৰিব বিচাৰে, সঁচাকৈ দীক্ষা লোৱাৰ পিছতে এৰিব পাৰিবনে? নিচা ত্যাগ কৰিব পাৰিবনে? সি যদি প্ৰকৃত ৰূপে ভকত হয়, প্ৰকৃত ৰূপে যদি সেই গুৰুৰ আদেশ মানে, তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব গুৰুৰ মন্ত্ৰ প্ৰাপ্ত কৰি সি আস্তে লাহে 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 চব পৰিত্যাগ কৰিব। কাৰণ তাত মন্ত্ৰত এটা এনেকুৱা একটা শক্তি আছে, সেই শক্তিৰ দ্বাৰাই তাৰ সমস্ত নিচা, সমস্ত কুঅভ্যাসখিনি গুচি যাব। ছাৰ, আজি আপুনি আমাৰ টিভি স্ক্ৰীণৰ সন্মুখত আমাৰ দৰ্শকসকলক আপোনাৰ অনুভৱ দাঙি ধৰিলে। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আৰু সেই অনুভৱ যি আপুনি দাঙি ধৰিলে, যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ পাব পাৰে? মই জনসাধাৰণ বা সমস্ত ভাই ভনী মাতা পিতাকে মই এইটোৱেই কৰজোৰে অনুৰোধ কৰোঁ বা এইটোৱেই মই কৰজোৰে জনাব বিচাৰিছোঁ, এই যে আমাৰ যত ধৰ্মগুৰু আছে সিহঁতে যে নাম দিছিল, যিবিলাক নাম দিয়ে সেইবিলাক নামৰ কোনো অৰ্থ নাই, শাস্ত্ৰবিধি মতে নহয়। শাস্ত্ৰবিধি ত্যাগ কৰিয়ে সিহঁতে মন্ত্ৰ দিছে। এই শাস্ত্ৰমতে যি মন্ত্ৰ, সেই মন্ত্ৰ লৈ নিজৰ জীৱন সাৰ্থক কৰক, নহ'লে এই মনুষ্য জনম বেকাৰ যাব। বেকাৰ গ'লে আৰু আকৌ বাৰবাৰ সেই মনুষ্য জনম পশু, গৰু, পক্ষী, বৃক্ষ এইবিলাক হ'ব লাগিব। 84 লক্ষ জন্ম গ্ৰহণ কৰিব লাগিব, তাৰপিছত আকৌ মনুষ্য জন্ম পাব। তেতিয়াও যদি এই সৎগুৰু নাপায়, তেতিয়াহ'লেও এই যে কৈছে না, सतगुरु के उपदेश सुनिया एक विचार, जो सतगुरु मिलता नहीं जाता जम के द्वार। यदि आमी सतगुरुर विचार मते आमी नचलो, तेतियाह'ले आमी जমৰ দুৱাৰত যাই নৰক ভোগ কৰিব লাগিব, যন্ত্ৰণা ভোগ কৰিব লাগিব। সেই কাৰণত মই সমস্ত মানৱ জাতিক মই কৰজোৰে প্ৰাৰ্থনা কৰোঁ যে আপোনালোকে ভক্তি কৰেও, কিন্তু সৎগুৰুৰ আশ্ৰয় নিয়া, সেই তত্ত্বদর্শী গুরুর আশ্রয় নিয়া ভক্তি করো, তেনেহলে লাভ হব। যুগের ভিতৰত একবাৰহে তত্ত্বদর্শী গুরু প্ৰাপ্ত হয়,
তে বৰ্তমান যুগত আমাৰ সেই তত্ত্বদৰ্শী গুৰু হৈছে সন্ত ৰামপালজী মহাৰাজ। তেওঁ বৰ্তমান বহুত কেইটা আশ্ৰম খুলিছে, বৰ ডাঙৰ ডাঙৰ আশ্ৰম খুলিছে। সেই আশ্ৰমত আপোনালোকে যদি সময়মতে বা কিবা উৎসৱত যায় তেতিয়াহ'লে আপুনি নিজেই দেখিব পাব যে লাখ লাখ মানুহ কেনেকৈ ভাণ্ডাৰা কৰি আছে, কেনেকৈ তাক দীক্ষিত কৰি আছে বুজি পাব। আৰু সেই গুৰু যদি আমি হাতছাড়া হৈ যাওঁ এইবাৰ, তেতিয়াহ'লে আৰু আমি দ্বিতীয়বাৰ এই গুৰু আমি নাপাম। কাৰণ একবাৰহে আহে সেই গুৰু, সেই তত্ত্বদৰ্শী গুৰু জনমত বা এই যুগত একবাৰহে পোৱা যায়, বাৰ বাৰ সি আহি নাথাকে। ইয়াৰ বহুদিন আগতে 600 বছৰ আগতে আহিছিল আমাৰ পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱ বুলি 600 বছৰ আগতে আহিছিল। সেই পৰমেশ্বৰৰ স্বৰূপ আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান আছে। আৰু এই বৰ্তমান এই থকা সন্তৰাম মহাৰাজৰ ওচৰত যদি নাম দীক্ষিত লৈ নিজৰ জীৱন শুধৰি নকৰে তেতিয়াহ'লে আৰু নাপাব। এই সুযোগ আৰু পোৱা মুস্কিল হ'ব, কাৰণ বাৰ বাৰ নাহে তত্ত্বদৰ্শী গুৰু। ছাৰ, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি আজি উপকৃত হ'লে, আৰু যদি কোনো লোকে নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, সহজভাৱে কেনেকৈ নাম দীক্ষা ল'ব পাৰিব? সহজভাৱে নাম দীক্ষা আজিকালিতো অসমত নহয়, গোটেই বিশ্বতে আমাৰ সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে। তাতো কেন্দ্ৰ খুলিছে যেতিয়া সেই কেন্দ্ৰত যায়ো নাম দীক্ষিত হ'ব পাৰে। আৰু নহ'লে যদি ক'তো ওচৰে পাজৰে নাম দীক্ষা কেন্দ্ৰ নাই তেতিয়াহ'লে টিভি চেনেলত চাব, সাধনা টিভিত, তাতে সেই প্ৰভুৰ প্ৰবচন আহে সৎসংগত, তাতে নাম্বাৰ আহে, ফোন নম্বৰ, সেই ফোন নম্বৰ মতে ফোন কৰিব। ফোন কৰিলেই আপোনালোকৰ উত্তৰ আহিব। সেই উত্তৰ মতে আপোনালোকে জানি পাব যে আমি তাত গ'লে আমি নাম দীক্ষা ল'ব পাৰিম। আৰু নাম দীক্ষা লওঁতে ছাৰ তাত কিবা টকা পইচা দিব লগা হয় নেকি? কোনো এক পইচা টকা পইচা দিব নালাগে। নাম দীক্ষা লওঁতে মাত্ৰ গুৰুৰ আদেশ আখৰে আখৰে পালন কৰাটাই হৈছে কৰ্তব্য, তাত কোনো পইচা দিব নালাগে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528। गरीब अजब नगर में ले गया हमको सद्गुरु आन, झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्त्वदर्शी সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীব দাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410।
এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব।